যেতিয়া মই 9ত মানে ছ'চিয়েল ছায়েন্সখন সঁচা কথা ক'বলৈ গ'লে একেবাৰে নপঢ়িলোৱে যাৰ ফলত এতিয়া মই 100% নম্বৰ পাবলৈ সক্ষম হৈছোঁ এই চিষ্টেমটো তোমাক কোনোবাই কৈছিলে নে তুমি নিজেই গম পাইছিলা এই চিষ্টেমটো যেতিয়া অংক মানে কৰোঁতে ফৰ্মুলাটো নিজে মনত ৰৈ গৈছিল য'ত মই প্ৰতিটো ছাবজেক্টত 1.5 ঘণ্টা বা 2 ঘণ্টাই সময় দিছিলোঁ মোৰ দৃষ্টিত মানে সি অকণমান সময়টো কম দিছিলে এইটো আমাৰ হাঁহি উঠিছে মানে তুমি কেলে ক'লা মানে হয়তো চবেই ভাবিব নমস্কাৰ মই দৰ্শন জ্ঞান স্ৰোতৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ সাধাৰণতে জ্ঞান স্ৰোতত আমি আপোনালোকক পাঠসমূহৰ বিভিন্ন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আমাৰ শিক্ষকসকলৰ দ্বাৰা দিয়া ভিডিঅ'সমূহ পঢ়ি আপোনালোকে নিশ্চয় উপকৃত হৈ আছে কিন্তু আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা ব্যতিক্ৰমী অনুষ্ঠান লৈ ব্যতিক্ৰমী অনুষ্ঠান মানে কি যে জীৱনত সফলতা আৰু বিফলতা প্ৰতিটো ক্ষেত্ৰত আমাৰ মাজত থাকেই ছাত্ৰ জীৱনত সফলতা মানে ভাল ৰিজাল্ট বিফলতা মানে ভাবা ধৰণে ফলাফল নোহোৱা কিন্তু ভাল ৰিজাল্ট বা ভাল ফলাফল এটা হ'বৰ বাবে আমাক নিতান্তই এটা খুব ভাল প্ৰস্তুতিৰ প্ৰয়োজন আৰু সেই প্ৰস্তুতিটো কেনেদৰে হয় বা কেনেধৰণৰ প্ৰস্তুতি কৰিলে আমি এটা ভাল ৰিজাল্ট ভাল ফলাফল পাব পাৰোঁ সেয়া আমি জানিব লাগিব আজি তেনেকুৱা এটা ভাল ৰিজাল্ট ভাল ফলাফল বা সফলতা পোৱা ছাত্ৰ এজন আমাৰ লগত আছে যিয়ে এইবাৰ 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যাক আমি মেট্ৰিক পৰীক্ষা বুলি কওঁ য'ত অসমীয়াত 96 ইংৰাজীত 97 অংকত এডভান্স মেথছত ছ'চিয়েল ছায়েন্সত আৰু জেনেৰেল ছায়েন্সত 100 নম্বৰেৰে সৰ্বমুঠ 98%তকৈও ওপৰত নম্বৰ লৈ গোটেই অসমত শ্ৰেষ্ঠত্বৰে জিলিকি উঠিছিলে সেয়া হৈছে অনুৰাগ দলৈ আৰু অনুৰাগ দলৈ আমাৰ মাজত উপস্থিত আছে অনুৰাগ তোমাক আমাৰ জ্ঞান স্ৰোতৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু তোমাৰ এই সফলতাত আমি জ্ঞান স্ৰোতে তোমালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ এই চেগতে অনুৰাগ মই তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ স্কুলীয়া জীৱনটোৰ কথাটো হয় মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি হৈছিলে জোনাকী অংশ বিদ্যালয়ত যোৰহাটতে অৱস্থিত তাত মই নিম্ন শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে তাতে পঢ়িছিলোঁ যেতিয়া আমাৰ নিউ এডুকেশ্যন পলিচিৰ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি আহিলে তেতিয়া কৈছিলে যে চৰকাৰে 2022 চনৰ পৰা এইখন আৰম্ভ হ'ব সেইকাৰণে আমাৰ স্কুলত মানে 11-12টো সেইটো সময়ত খোলা নাছিলে এইখন আমাৰ যোৰহাটৰ এখন মানে ভাল শিক্ষানুষ্ঠান য'ত 11-12 ছায়েন্স আছে তাত প্ৰজ্ঞা একাডেমি বুলি কয় তাত মই এণ্ট্ৰেঞ্চ এক্সাম দি 9ত সেইটো এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰিলোঁ সেইকাৰণে দেউতাহঁতে ক'লে যে ইয়াত যেতিয়া জোনাকী সংঘত মানে 11-12টো খোলা নাই আৰু খুলিলেও নতুনকৈ খুলিব এতিয়া কি হয়তো আমি সেইটো গম পোৱা নাই সেইকাৰণে তালৈকে লৈ যোৱা ভাল বুলি মোক 9ত প্ৰজ্ঞা একাডেমিলৈ লৈ আহিলে আগতে মোৰ মিডিয়ামটো অসমীয়া আছিলে তাৰপিছত 9-10 ইংলিছ হ'ল প্ৰজ্ঞা একাডেমিত আহি মানে তুমি ক্লাছ 8লৈকে অসমীয়াত পঢ়িলা হয় আৰু তাৰপিছত 9 আৰু 10ত তোমাৰ ইংৰাজী মিডিয়াম হৈ গ'ল হয় বা অসমীয়া আৰু ইংৰাজীৰ মাজত আহিওঁতে তোমাৰ অসুবিধা হোৱা নাইনে হয় অসুবিধা তেনেকৈ হোৱা নাছিলে খালি অলপ ছ'চিয়েল ছায়েন্সখন মানে মই সৰুৰে পৰা ইমান ভাল নাপাইছিলোঁ সেইকাৰণে সেইখন অলপ অসুবিধা হৈছিলে আচলতে অসুবিধা হ'বলগীয়া কোনো পৰিস্থিতি তেনেকুৱা হোৱা নাছিল মই ভাবি লৈছিলোঁ যে সেইখন বহুত টান ছ'চিয়েল ছায়েন্সখন মানে মোৰ মানে এটা ধাৰণা আছিলে ছ'চিয়েল ছায়েন্স মই নোৱাৰিম মোৰ দ্বাৰা আগতে অসমীয়া আছিলোঁ তাৰপিছত যেতিয়া ইংলিছলৈ আহিলে তেতিয়া ভাবি লৈছিলোঁ নাই বহুত টান ইংলিছত কিন্তু মোৰ এটা ভুল ধাৰণাই হৈছিল যেতিয়া মই 9ত মানে ছ'চিয়েল ছায়েন্সখন সঁচা কথা ক'বলৈ গ'লে একেবাৰে নপঢ়িলোৱে তেতিয়াতো মানে মেট্ৰিক নহয় বুলি এটা চৰকাৰেও কৈছিলে তেতিয়া মানে মই ভাবিলোঁ যে ছ'চিয়েলখনত পাছ কৰি গ'লে হ'ব বাকী ছায়েন্স মেথছ এইবোৰ ভালকৈ পঢ়ি যাওঁ আগলৈ যেতিয়া ছায়েন্সতে পঢ়িম কিন্তু ধাৰণাটো মোৰ ভুল হ'ল সেইকাৰণে যেতিয়া 10ৰ আমাৰ হাফ ইয়েৰলি পাছত যেতিয়া ক'লে মেট্ৰিক হ'ব তেতিয়া মানে বহুত বেছি টেনশ্যন হৈ গ'ল মই ভাবিছিলোঁ নাই এতিয়া ছ'চিয়েলখনটো আগত নপঢ়িলোঁ তেতিয়া এটা মানে ৰিগ্ৰেট ফিল হৈছিলে কিয় নপঢ়িলোঁ মোৰ আগতে তেতিয়া মানে তেতিয়া মাৰ্কছবোৰ অলপ কম পাওঁ তেতিয়া আমাৰ প্ৰি টেষ্টত মই 81 পাইছিলোঁ 100ৰ ভিতৰত তাৰপিছত প্ৰি টেষ্টত ছ'চিয়েল ছায়েন্সত অলপ বহুত কষ্ট কৰিলোঁ মই ডেইলি যিমান পঢ়োঁ তাৰ আধাতকৈ বেছি সময় মই ছ'চিয়েল ছায়েন্সে পঢ়িছিলোঁ যাৰ ফলত এতিয়া মই 100% নম্বৰ পাবলৈ সক্ষম হৈছোঁ দেখিলেনে যিটো বিষয় সি আটাইতকৈ টান পাইছিলে
মানে ছ'চিয়েল ছায়েন্স বিষয়টোত আটাইতকৈ বেছি গুৰুত্ব দি জানি তোমালোকে আচৰিত হ'বা এইবাৰ ছ'চিয়েল ছায়েন্সত সি 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে হয়নে অনুৰাগ হয় 100ৰ ভিতৰত তুমি 100 নম্বৰ ছ'চিয়েল ছায়েন্সত পাইছা হয়। সেইটো বিষয় তোমাৰ আটাইতকৈ টান লাগিছিলে হয়নে যিটো বিষয়ত তুমি আটাইতকৈ দিগদাৰ পাই আছিলা সেইটোতে 100ৰ ভিতৰত 100 পালা আৰু তুমি চেষ্টা কৰিছিলা কাৰণে পালা আচ্ছা এতিয়া যেনেকৈ তুমি ছ'চিয়েল ছায়েন্সটো চেষ্টা কৰিছিলা এতিয়া তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম এতিয়া ধৰা ভাল ৰিজাল্ট এটা হ'বৰ কাৰণে আমি প্ৰস্তুতি ভালদৰে কৰিব লাগিব সকলোৱে হয়নে তে তুমি এনেকুৱা এটা ৰিজাল্ট পাবৰ কাৰণে কেনেকুৱা ধৰণে প্ৰস্তুতি কৰিছিলা প্ৰতিটো বিষয় কেনেকৈ পঢ়িছিলা কোনটো বিষয় কিমান সময় দিছিলা কেনেকৈ পঢ়িছিলা কেনেকৈ হয় মই প্ৰি টেষ্টৰ আগলৈকে মোৰ কিন্তু তেনেকুৱা কোনো টাইম টেবুল মানে ৰুটিন বনোৱা নাছিলোঁ যেতিয়াই মন গৈছিলে তেতিয়াই পঢ়িছিলোঁ খালি এটাই চাইছিলে প্ৰতিটো ছাবজেক্ট কভাৰ হওক তেতিয়া আটাইতকৈ বেছি মই মেথছ আৰু এডভান্স আৰু ছায়েন্স পঢ়িছিলোঁ কাৰণ সেই তিনিটা মোৰ অতিকৈ প্ৰিয় বিষয় ছ'চিয়েলটো মানে আগতে কৈছোঁ যে ইমান ভাল নাপাইছিলোঁ সেইকাৰণে মানে বেছিকৈ ছ'চিয়েল পঢ়া নাছিলোঁ কিন্তু প্ৰি টেষ্টৰ পিছত মই এখন টেবুল বনাই লৈছিলোঁ মানে টাইম টেবুল য'ত মই প্ৰতিটো ছাবজেক্টত 1.5 ঘণ্টা বা 2 ঘণ্টাই সময় দিছিলোঁ আৰু সেইটো সময়ত মই ছ'চিয়েলখনত 5 ঘণ্টাকৈ পঢ়িছিলোঁ ছ'চিয়েল দিনত আচ্ছা মানে তুমি আৰম্ভণিৰ পৰাই অংক তাৰপৰা তোমাৰ এডভান্স মেথছ আৰু ছায়েন্স এইকেইটা বিষয় তুমি ভাল পাইছিলা কিন্তু ছ'চিয়েল ছায়েন্সটো তুমি বেয়া পোৱা কিন্তু তোমাৰ প্ৰি টেষ্টৰ পিছত গম পালা যে ছ'চিয়েল ছায়েন্সক তুমি বেছি সময় দিব লাগিব হয়নে আচ্ছা ঠিক আছে তুমি এতিয়া তোমাক আৰু এটা প্ৰশ্ন সুধিম এতিয়া ধৰা যে অংকৰ আমাৰ বিভিন্ন ধৰণৰ ফৰ্মুলা থাকে হয়নে এই অংকৰ বিভিন্ন ধৰণৰ ফৰ্মুলা থাকে ছায়েন্সৰ বিভিন্ন ধৰণৰ ফৰ্মুলা থাকে এতিয়া আমাৰ সময়ত কি হৈছিলে যে আমি ফৰ্মুলাবোৰ ক'ৰবাত নহয় ক'ৰবাত লিখি লওঁ মানে ধৰা পঢ়া টেবুলখনৰ আগত লিখি লওঁ বা ধৰা বাহিৰা বহীতে কেতিয়াবা লিখি লওঁ বা ধৰা কেতিয়াবা এটা ফৰ্মুলা লিখি বহি মুখস্থ কৰি পেলাওঁ তুমি সেই ফৰ্মুলাবিলাক কেনেদৰে মনত ৰাখিবলৈ চেষ্টা কৰিছিলা যেতিয়া অংক মানে কৰোঁতে ফৰ্মুলাটো নিজে মনত ৰৈ গৈছিলেগৈ আমাক মানে কিবা এটা ফৰ্মুলা দিলে নহয় তাৰ লগত ৰিলেটেড যিমান অংক আছে 10-15টা মিনিমাম অংক কৰাবই তাৰমানে তুমি কৈছা যে প্ৰেক্টিচ কৰিলে ফৰ্মুলাবোৰ মনত ৰাখে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালানে যে আমি যিমানেই প্ৰেক্টিচ কৰিম সিমানেই এটা বিষয় আমাৰ মনত থকাত সহজ হয় হয়নে অনুৰাগ আচ্ছা এইখিনিতে তোমাৰ পৰা আৰু এটা বস্তু জানিব বিচাৰিম এতিয়া ছাপ'জ ধৰা কিছুমান এতিয়া অসমীয়াত আমি ঢেৰ লিখিব লাগে হয়নে কিবা এটা বিষয়বস্তু এটা বা তুমি ছ'চিয়েল ছায়েন্স টান পোৱা বুলি ক'লা ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী থাকে হিষ্ট্ৰীত কি থাকে চন থাকে বা ধৰা বুৰঞ্জীৰ এই ডাঙৰ মানুহবোৰ কেতিয়া ভাৰতলৈ আহিছিলে কেতিয়া ভাৰতৰ কোনো আহিছিলে কি আহিছিলে এইবোৰ বস্তু মনত ৰখাৰ এটা ফৰ্মুলা থাকিব এইবোৰ তুমি কেনেকৈ মনত ৰাখিবলৈ ট্ৰাই কৰিছিলা হয় মই প্ৰথমতে ছ'চিয়েলৰ এটা প্ৰেগ্ৰাফ পঢ়িলোঁ এই প্ৰেগ্ৰাফটো মই আকৌ এবাৰ যিমানবোৰ চন আছে এবাৰ এখনত বহীত লিখি লৈছিলোঁ আকৌ মই সেই পিছদিনা সেই চনটো এবাৰ কিতাপখন জপাই আকৌ মনত ৰিকল কৰিছিলোঁ মনত আছে নাই যদি পাহৰা যেন লাগিছে আকৌ লুটিয়াই পেলাই চাই লৈছিলোঁ তেতিয়া মানে নিজে মনত ৰৈ যায় এই চিষ্টেমটো তোমাক কোনোবাই কৈছিলে নে তুমি নিজেই গম পাইছিলা এই চিষ্টেমটো হয় সেইটো মোৰ মায়ে কৈছিলে তেনেকৈ পঢ়িবলৈ তোমাৰ মায়ে কৈছিলে হয় এইটো এটা বৰ ভাল কথা হয়নে আমাৰ চন বা তাৰিখবোৰ আমি প্ৰথমতে বহীত লিখি ল'লোঁ লিখি লৈ পেলাই আমাৰ নেক্সট দিনা ৰাতিপুৱা মনত আছেনে নাই আমি এবাৰ চালোঁ চাই পেলাই যদি আমাৰ মনত নাই আকৌ এবাৰ আমি ৰিকল কৰিলোঁ বৰ সুন্দৰ কথা এতিয়া কেনেকৈ পঢ়িছিলা আমি তোমাৰ পৰা গম পাই গ'লোঁ এতিয়া তুমি যেনেকৈ ক'লা ছ'চিয়েল ছায়েন্সটো তোমাৰ খুব টান আছিলে ঠিক তেনেকৈ তোমাৰ আটাইতকৈ ভাল লগা ছাবজেক্টটো কোনটো আছিলে যিটো ছাবজেক্ট তুমি খুব মানে একদম সহজ মানে পাৰিবাই আৰু তোমাক সেইটো যি দিয়ক আৰু পাৰিবাই কোনটো আছিলে মানে তেনেকৈ মেথছটো মই ভাল পাইছিলোঁ সেইকাৰণে বহুত প্ৰেক্টিছো কৰিছিলোঁ মানে মেথছৰ মোৰ টান প্ৰব্লেমবোৰ কৰি ভাল লাগিছিলে যেতিয়া টান প্ৰব্লেম এটা মানে কৰি পেলাই নিজে ছাৰহঁতক দেখুৱাইছিলোঁ যেতিয়া নিজে কৰিব পাৰিছিলোঁ তেতিয়া মানে মনত নিজৰ এটা সন্তুষ্টি লাভ কৰিছিলোঁ মানে টান প্ৰব্লেমটো কৰিব পাৰিলে সেইটো এইবাৰ চাগে যিখিনি আমাৰ মেট্ৰিক পৰীক্ষা দিছে চবেই প্ৰায় কৈ আছিলে যে মেথছত তাৰমানে প্ৰশ্ন এটা মানে চিলেবাছৰ বাহিৰত আহিছিলে হয়নে তেনেকুৱা কিবা এটা আউট অফ চিলেবাছ আহিছিলে নেকি মানে সেই চেপ্টাৰ অংকটো আমাৰ চেপ্টাৰটোত আছিলে কিন্তু সেই এক্সাৰচাইজটো মানে নট ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ লিখা আছিলে মানে আচলতে সেই তাৰ কুৱেশ্যন মানে কুৱেশ্যন পেপাৰ নেকাটে কিন্তু এবাৰ দি দিছিলে কিন্তু সেইটো মানে আমাৰ বহুত বেলেগ অংক প্ৰেক্টিছ কৰাৰ কাৰণে সেইটো কৰিব পাৰিছিলোঁ সেইটো মানে অকল তেওঁ কিতাপখনেই পঢ়া নাছিলে বিভিন্ন ধৰণৰ বস্তুখিনি তেওঁ প্ৰেক্টিছ কৰি গৈ আছে বহুতে কয় যে টিউশ্যন ল'ব লাগে কিবা ল'ব লাগে তোমাৰ তেনেকুৱা টিউশ্যন আছিলে নেকি হয় মোৰ টিউশ্যন অকল ইংলিছ গ্ৰামাৰটো আছিলে কাৰণ অসমীয়া মিডিয়ামৰ আছিলোঁ কাৰণে সেইটো লৈছিলোঁ আৰু অলপ দিগদাৰ পাইছোঁ ছ'চিয়েলত দিগদাৰ পাইছিলোঁ কাৰণে হিষ্ট্ৰী পাৰ্টটো মোৰ 3 মাহমান লৈছিলোঁ আচ্ছা মানে তুমি হিষ্ট্ৰী পাৰ্টটোৰ কাৰণে টিউশ্যন লৈছিলা আৰু গ্ৰামাৰৰ কাৰণে টিউশ্যন লৈছিলা ইমান এটা ধুনীয়া তুমি ৰিজাল্ট এটা কৰিছা হয়নে এতিয়া তুমি কি ৰাতিপুৱাৰ পৰা ৰাতিলৈ পঢ়িয়ে থাকা নেকি পঢ়াত বাদে আৰু কিবা ভাল লাগেনে তোমাৰ নে কি নেকি হয় মই মানে একেৰাহে পঢ়ি নাথাকোঁ মই তাৰ লগতে কাৰাটে আৰু তবলা শিকিছিলোঁ কি কোৱা তুমি কাৰাটে আৰু তবলাও শিকিছা হয় মানে মেট্ৰিকত ইমান ধুনীয়া অসমত চাওকচোন আপোনালোকে অসমৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰেষ্ঠ
মানে 1 নম্বৰ হোৱা ল'ৰাজনে কাৰাটে আৰু তবলাও শিকে তুমি মানে তবলা বজাবলৈ শিকি আছা এইটো তাৰমানে মেট্ৰিকৰ আগে তুমিতো এতিয়া মেট্ৰিকৰ ষ্টুডেণ্ট তুমি চাগে 10ত আৰু এইবোৰ এৰি দিলা ন নাই 10ত অকল কাৰাটেটো মানে তাত বেছি শাৰীৰিক কষ্ট হয় কাৰণে সেইটো এৰি দিব লগা হৈছিলে কিন্তু মই তবলাটোত মেট্ৰিকৰ মই এমাহৰ আগলৈকে গৈ আছিলোঁ মেট্ৰিকৰ এমাহৰ আগলৈকে তুমি তবলা প্ৰেক্টিছ কৰি আছিলা চাওক মানে এনেকুৱা নহয় যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পঢ়াৰ মাজতেই আবদ্ধ আছিলে এই ল'ৰাজন তেওঁ নিজে ভাল পাই তবলা বজাই তবলা শিকি কাৰাটেৰ অকণমান শাৰীৰিক কষ্ট হয় সেইকাৰণে কাৰাটেৰ পৰা আঁতৰি আহি তবলা মেট্ৰিক পৰীক্ষাৰ এমাহ আগলৈকে তেওঁ তবলাত ব্যস্ত আছিলে আৰু যাৰ বাবে আজি এনেকুৱা ধৰণৰ এটা ভাল ৰিজাল্ট কৰিব পাৰিছে মানে তবলাটো তুমি যে বজোৱা এইটো তুমি ৰিফ্ৰেছ হোৱা বুলি ভাবা নেকি মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় নিশ্চয় হয় মানে একেৰাহে পঢ়ি থাকিলে অলপ মোৰ আমনিও লাগে সেইকাৰণে তাৰ মাজতে 10-15 মিনিট সময় হ'লে কেতিয়াবা তবলাও বজাওঁ গান এটা লগাই লওঁ বা তাৰ লগত মিলাই অলপ বজাবলৈ চেষ্টা কৰোঁ আচ্ছা আৰু এটা কথা মানে মোৰ মাইণ্ডত এতিয়া আহিছে মানে কি হয় যে স্কুলত তোমাৰ আমাৰ যে স্কুলৰ পৰীক্ষাবিলাক হয় তো স্কুলৰ পৰীক্ষাবিলাকতো আমাৰ ৰোল নাম্বাৰ দিয়ে পাৰ্চেণ্টেজ দিয়ে হয় নে নহয় তো তোমাৰ মানে ক্লাছ 9ত কিমান পাৰ্চেণ্টেজ আছিলে মোৰ ক্লাছ 9ত মোৰ 94 পইণ্ট ছামথিং আছিলে তেতিয়া মই ছেকেণ্ড ৰেংক পাইছিলোঁ সেইবাৰ ছেকেণ্ড ৰেংক পাইছিলা ক্লাছ 9ত তোমাৰ 94% আছিলে আৰু তুমি ৰোল নাম্বাৰ 2 হৈছিলা মানে 8ৰ পৰা 9লৈ আহোঁতে ৰোল নাম্বাৰ 2 হৈছিলা 9ৰ পৰা 10লৈ আহোঁতে 9ৰ পৰা 10লৈ আহোঁতে তেতিয়া ছ'চিয়েলখনৰ অলপ মাৰ্কছটো কমি গৈছিলে কাৰণে তেতিয়া 11 নে 12 আছিলে মোৰ মানে তুমি 9ৰ পৰা 10লৈ পাওঁতে তুমি কিমান হ'লা 9ৰ পৰা 12 হৈছিলোঁ কাৰণ সেইবাৰ মোৰ ছ'চিয়েলখনৰ মাৰ্কছটো কমি গৈছিল মানে 9ৰ পৰা 10লৈ পাছ কৰা ল'ৰাজনে 12 মানে ৰোল নাম্বাৰ 12 আৰু ৰোল নাম্বাৰ 12জনে এতিয়া চাওক আমি 9ত এজন ল'ৰা পৰীক্ষা দিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব আমাৰ ঘৰত মানুহ হাহাকাৰ হৈ যায় 9ৰ পৰা 10লৈ আহিলে ল'ৰা আৰু 10ত কি হ'ল ৰোল নাম্বাৰ 12 আৰু সেই ল'ৰাজনে আজি অসমৰ ভিতৰত শ্ৰেষ্ঠ হ'ল কেনেকৈ তাৰ নিজৰ লক্ষ্য আছিলে সি কষ্ট কৰিব পাৰিছিলে বৰ ভাল লাগিল অনুৰাগ তোমাৰ লগত কথা পাতি এইখিনি সময়ত তোমাৰ পৰা আৰু এটা বস্তু মই জানিব বিচাৰিম এতিয়া তুমি মেট্ৰিক পৰীক্ষা দিলা মেট্ৰিক পৰীক্ষাৰ পিছত আমাৰ জীৱনটোতো আৰু এয়া আৰম্ভণিহে আৰু ঢেৰ পৰীক্ষা আছে তোমাৰ তেনেকুৱা কি ধৰণৰ মানে কেনেকুৱা ধৰণে পিছৰখিনি আগবঢ়াই নিয়াৰ লক্ষ্য হয় মই এতিয়া ইতিমধ্যে প্ৰজ্ঞা একাডেমীত মোৰ ছায়েন্স ষ্ট্ৰীমত মই এডমিশ্যন লৈছোঁ তাৰপিছত ভাবিছোঁ মই 12ৰ পাছত মই JEE এক্সামটো যোনটো মানে ইঞ্জিনিয়াৰিঙৰ কাৰণে হয় তাৰপিছত মোৰ এখন ভাল IIT বা NITৰ পৰা কম্পিউটাৰ ছায়েন্স পঢ়ি এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ হেঁপাহ আছে মোৰ মানে ফ'কাছটো পূৰা ক্লিয়াৰ আছে মাইণ্ড পূৰা ক্লিয়াৰ আছে যে মই এইটো কৰি এইটো কৰিব লাগিব এইটো কৰিব লাগিব খুব ভাল লাগিল অনুৰাগ তোমাৰ আৰু ভাল হওক শেষত তুমি আমাৰ আহিবলগীয়া যিখিনি পৰীক্ষা আছে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে ক্লাছ 10, 9 এইখিনি তেওঁলোকক তুমি কিবা ক'ব বিচাৰিবা নেকি হয় মই তেওঁলোকক এটা কথাই ক'ম যে তেওঁলোকে মানে মানসিক প্ৰেছাৰলৈ পঢ়িব নালাগে পূৰা সম্পূৰ্ণ ফ্ৰী মনেৰে পঢ়িব লাগে যেতিয়া মানে তেওঁলোকে কিবা এটা পঢ়ে ধৰক সম্পূৰ্ণ কিবা লাইন এটা পঢ়িলে তাৰ পৰা কি কুৱেশ্যন বনিব পাৰে তাৰ ভিতৰত কি কনচেপ্ট সোমাই আছে সেই তেনেকৈ পূৰা ক্লিয়াৰ হৈ পঢ়িব লাগে মনত কোনো খুঁত নৰখাকৈ পঢ়িব লাগে ছাৰ বাইদেউসকলতো আছে তেওঁলোকে কিবা মোক বহুত সহায় কৰিছে যেতিয়া মোৰ কিবা ডাউট থাকে মই ৰাতি মানে ফোন কৰিলোঁ ছাৰ তেতিয়াই মোক ৰাতিয়ে ক্লিয়াৰ কৰিছিলে কেতিয়াবা ছাৰহঁতৰ ব্যস্ততাৰ বাবে কৰিব নোৱাৰিলেও পিছদিনাখন মানে ক্লিয়াৰ কৰি দিছিলে যাৰ ফলত মানে মই কোনো মনত খুঁত নৰখাকৈ পঢ়িছিলোঁ আৰু যিকোনো প্ৰশ্নই কৰিব পাৰিছিলোঁ আচ্ছা এতিয়া তোমালোকে দেখিলা নহয় অনুৰাগে কেনেকৈ কৰিছিলে আৰু হয়তো তোমালোকৰ বহুতৰে মনত এনেকুৱা এটা ভাৱ এটা আছে আমাৰো আছে অভিভাৱকসকলৰ মনত থাকিব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনত যিয়ে এইবাৰ আকৌ ক্লাছ 10ৰ পৰীক্ষা দিব তেওঁলোকৰ মনতো এনেকুৱা আছে যে অনুৰাগেনো পৰীক্ষাৰ আগদিনা কেনেকুৱা মেণ্টেল প্ৰিপাৰেশ্যন কৰিছিলে পৰীক্ষাৰ আগদিনা কালি তোমাৰ ইংৰাজী পৰীক্ষা আজি সন্ধিয়া তোমাৰ অনুভৱ হয় মই সেইদিনাখন যিমান পাৰোঁ সিমান মই ৰিভাইজ কৰিবলৈ চাইছিলোঁ মানে সেইদিনাখন মই কেতিয়াবা কোনো নতুন কিবা পঢ়িবলৈ থোৱা নাছিলোঁ মানে মাক মই বহীখন দি দিছিলোঁ গ্ৰামাৰ কিবা বা কুৱেশ্যন আনচাৰ MCQ সুধিবলৈ তেতিয়া মানে মাক সুধিবলৈ দিছিলোঁ মই পাৰিছিলোঁ নে নিজকে টেষ্ট কৰিছিলোঁ আৰু সেইদিনাখন মই ৰাতি প্ৰায় 10টামান বজাত শুই গৈছিলোঁ কাৰণ মাইণ্ডটো বহুত ৰিলেক্স কৰি পিছদিনাখন 6টা বজাত উঠি আকৌ ইংলিছৰ গ্ৰামাৰখিনি এবাৰ কুৱেশ্যন আনচাৰখিনি ৰিভাইজ কৰি এতিয়া মই তোমাৰ আৰু এটা বস্তু যিহেতু ৰিভাইজৰ কথাটো ওলাল তুমি যেতিয়া অংক এটা কৰা বা তুমি কুৱেশ্যন এটা মুখাস্ত কৰি পেলাই যেতিয়া লিখিবলৈ আৰম্ভ কৰা তুমি ৰিভাইজ কেইবাৰ কৰিছিলা মানে চেপ্টাৰবিলাক ৰিভাইজ কেনেকৈ কৰিছিলা হয় মই একদম হাফ ইয়াৰলি পাছৰ পৰা যেতিয়া পঢ়া ষ্টাৰ্ট কৰিছিলোঁ তাৰপাছত প্ৰি টেষ্টৰ পাছলৈকে মোৰ 4বাৰ ৰিভিজন হৈছিলে আচ্ছা 4বাৰ ৰিভিজন হৈছিলে আৰু এতিয়া সেই বিশেষ দিনটো মেট্ৰিক পৰীক্ষা এতিয়া মেট্ৰিক পৰীক্ষা বুলি কোৱাৰ লগে লগে এটা ঘৰৰ মামাহঁতৰ খুৰী পেহী চবেই একদম হাহাকাৰ লগাই দিয়ে ল'ৰাটো মেট্ৰিক পৰীক্ষা দিব তোমাৰো নিশ্চয় ঘৰত তেনেকুৱা হৈছিলে এতিয়া পৰীক্ষালৈ তুমি যেতিয়া হললৈ গ'লা সেই ফাইনেল বেলটো পৰিলে পেপাৰখন হাতত পৰিলে তোমাৰ হাতত পেপাৰখন পালা তেতিয়া তোমাৰ অনুভৱ
হয় মোৰ মাহঁতে ঘৰতে কৈ পঠিয়াইছে যে পেপাৰখন পালোঁ তেনেকুৱা কোনো ভয় নাখাবি কিবা কুৱেশ্যন এটা নোৱাৰা কুৱেশ্যন এটা দেখিলেও মানে তেনেকুৱা এতিয়া কি হ'ব মই এইটো নোৱাৰিম মোৰ মাৰ্কছ কমি যাব তেনেকুৱা মানে একেবাৰে মানে হাক দিব আহিছিলে যি পাৰ লিখিবি খালি মাইণ্ডটো পূৰা ৰিলেক্স কৰি লিখিবি যাতে পঢ়া কুৱেশ্যনটো মানে টেনশ্যনত ভুল কৰি থোৱা নহয় মানে তুমি একো প্ৰেছাৰ লোৱা নাছিলা আৰু পৰীক্ষাৰ কাৰণে একো প্ৰেছাৰ লোৱা নাছিলা আচ্ছা আৰু এটা তোমাৰ যেতিয়া কুৱেশ্যন পেপাৰৰ কথা আহিলে এতিয়া কুৱেশ্যন পেপাৰখন তুমি পালা তুমি বাৰু কুৱেশ্যন পেপাৰখন আগতে প্ৰথমৰ পৰা পঢ়িছোৱা নেকি আমি তাৰমানে পৰীক্ষা দিবলৈ গ'লে আগতে 1 নম্বৰৰ পৰা গোটেইখন প্ৰশ্ন এবাৰ পঢ়ি চাইছিলোঁ কি এটা বাৰু কেইটা নোৱাৰোঁ এনেকুৱা পঢ়ি চাইছিলা নেকি মানে লাইন বাই লাইন পঢ়ি চোৱা নাছিলোঁ কিন্তু মানে এবাৰ এনেই ওপৰৰ পৰা লুটিয়াই চাইছিলোঁ খালি তাৰপিছত মই একেবাৰে প্ৰথম বা চিৰিয়েলি কৰি গৈছিলোঁ আচ্ছা আৰু লগতে তোমাৰ এতিয়া এনেকুৱা ধৰণৰ যে কিছুমানৰ কেনেকুৱা থাকে যে সহজ বস্তুবিলাক আগতে কৰিব লাগে বা কোনোবাই ভাবে যে এছে এখন পিছত লিখিম গ্ৰামাৰখিনি আগতে কৰোঁ তোমাৰ তেনেকুৱা কিবা এটা ছিষ্টেম আছিলে নেকি নাই তেনেকুৱা কোনো ছিষ্টেম হৈছে খালি অসমীয়াত মই এছেখন একেবাৰে লাষ্টত লিখিছিলোঁ হয় বাকী চব গ্ৰামাৰ কুৱেশ্যন আনচাৰ প্ৰথমতে লিখি লৈছিলোঁ যিকণ সময় থাকে এইখন মানে এছে তে আপোনালোকে নিশ্চয় বুজি পালে যে অনুৰাগে কেনেকৈ পঢ়িছিলে আৰু এয়া মাত্ৰ এটা উদাহৰণহে এনেকুৱা অনুৰাগ হেজাৰ অনুৰাগ আছে আমাৰ মাজত অনুৰাগে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে আমি তাক আপোনালোকৰ মাজত দেখুৱালোঁ অনুৰাগে প্ৰিপাৰেশ্যন কৰাৰ ধৰণেই যে আমি প্ৰিপাৰেশ্যন কৰিলে আমি সফলতা পাম তেনেকুৱা নহয় মই আগতে ক'লোঁ যে আমি প্ৰত্যেকজন জীৱনত প্ৰত্যেকজন মানুহেই আমাৰ সফলতাটো আমি বেলেগ বেলেগ ধৰণে হয় কোনোবাই 1 ঘণ্টা পঢ়িও সফল হ'ব পাৰে কোনোবাই 24 ঘণ্টা পঢ়িও সফল হ'ব পাৰে সকলোৰে প্ৰস্তুতিটো সকলোৰে প্ৰিপাৰেশ্যনটো বেলেগ বেলেগ এয়া আছিল অনুৰাগৰ কাহিনী অনুৰাগৰ নিচিনা আপোনালোকে ফ'ল' কৰিব পাৰে বা আপোনালোকে নিজে যেনেকৈ আছে তাৰ লগত যদি অনুৰাগৰ কথাখিনি অকণমান মিলাই আকৌ নিজাকৈ অকণমান প্ৰস্তুতি আগবঢ়াব পাৰে তেনেহ'লে নিশ্চয় আপোনালোকে সফল হ'ব হয়নে অনুৰাগ হয় ধন্যবাদ তোমাৰ লগত কথা পাতি ভাল লাগিল তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ ধন্যবাদ কোনোবা এজন ছাত্ৰ যদি সফল হয় কিবা এটা ফলাফল কিবা এটা ৰিজাল্ট যদি ভাল হয় তেনেহ'লে সেই ছাত্ৰজনৰ আঁৰত বহুত মানুহ থাকে কিন্তু সেই বহুত মানুহৰ ভিতৰতো সেই ছাত্ৰজনৰ ঘৰখন হৈছে আটাইতকৈ স্পেচিয়েল আটাইতকৈ বিশেষ আৰু ঘৰখনৰ দুজন মূল মানুহ মাক আৰু দেউতাক এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে অনুৰাগৰ মাক আৰু দেউতাক আমি আপোনালোকক জ্ঞান স্ৰোতৰ মজিয়ালৈ স্বাগতম জনাইছোঁ লগতে জ্ঞান স্ৰোতৰ তৰফৰ পৰা আপোনালোক দুজনক আমি বহুত ধন্যবাদ দিছোঁ এইকাৰণে যে অনুৰাগৰ নিচিনা ল'ৰা আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ অসমৰ বাবে আগবঢ়াই দিছে সি এটা ভাল ৰিজাল্ট কৰিছে অঞ্চলটোৰ নাম অঞ্চলটোৰ গৌৰৱ আপোনালোকৰ গৌৰৱ গতিকে তাৰ বাবে আমি জ্ঞান স্ৰোতৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই আপোনালোক দুজনৰ পৰা এটা কথা জানিব বিচাৰিম ল'ৰা হিচাপে অনুৰাগ কেনেকুৱা ল'ৰা হিচাপে সি অলপ চিৰিয়াছ নহয় বুলিয়ে ক'ম আৰু ধেমেলীয়া খুব বেছি এতিয়া যে আপোনালোকক ইমান ধুনীয়াকৈ কথা ইষাৰ ক'লে এই ঘৰত কিন্তু তেনেধৰণে কথা নাপাতে আৰু পঢ়া শুনাৰ কথাটোত মানে কি মোৰ দৃষ্টিত মানে কম পঢ়িছিলে আৰু মই সেইকাৰণে তাক অকণমান কৈছিলোঁ যে ইমান কম পঢ়িলেতো অন্ততঃ জ্ঞানটো ল'ব লাগিব আমি পজিশ্যনৰ কথা তাক কোৱাই নাছিলোঁ আৰু ভাল ৰিজাল্ট বা ভাল পাৰ্চেণ্টেজ পাব লাগিব সেইটোও কোৱা নাছিলোঁ খালি যে পঢ়িব লাগিব কোৰ্চটো মানে কমপ্লিট কৰিবলৈ অকণমান সময় দিব লাগিব মোৰ দৃষ্টিত মানে সি অকণমান সময়টো কম দিছিলে আৰু মানে মোবাইল ফোনটো অলপ সি বেছিকৈ লয় মোবাইল ফোনটো বেছিকৈ সেইকাৰণে মই তাক প্ৰায়ে মানে আচলতে খং কৰিবলগীয়া হৈছিলে যে মোবাইলটো ইমান বেছি কিয় লৈছে সি কিন্তু মোবাইল কিন্তু এতিয়াও সি আৰম্ভ কৰিছেই বুলি ক'ব লাগিব সি কৈছে তাৰ এনেদৰে হ'ব গতিকে আমি তাক বিশেষ নকওঁ আৰু সি এতিয়া যে এইটো ৰিজাল্ট কৰি আমাক দিলে গতিকে তাক চাগে ক'বলগীয়া নাই বুলিয়ে আমি ভাবিছোঁ হয় যিদিনাখন ফলাফল দিছিলে সেইদিনাখন আমি আপোনাৰ পৰা এটা কথা শুনিবলৈ পাইছিলোঁ যে আপুনি অনুৰাগক কৈছিলে যে ৰিজাল্ট কি হয় ইমান এটা চিন্তা কৰিবলগীয়া কথা নাই তেনেকুৱা এই বিষয়টো তেনেকুৱা ধৰণৰ চিন্তা এটা কেনেকৈ আহিছিলে কি হৈছিলে সেইটো ক'ব লাগিব অকণমান কাহিনী এটা ক'ব লাগিব মই সেইদিনা আচলতে তাৰ যিদিনা ৰিজাল্ট দিছিলে তাৰ 9টা বজাত স্কুলৰ পৰা ফোন কৰিলে তাৰ গৌতম শৰ্মা ছাৰে ক'লে যে আপুনি তাক লৈ আহিব আৰু তাৰ ইউনিফৰ্মটো ঠিকে আছে নহয় মই বোলো ঠিকে আছে মই লৈ যাম তেতিয়া সি লগৰখিনিলৈ ফোন কৰিলে তাহাঁতৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল আছিলে ফোন কৰিছে চবলৈকে যে তহঁতক মাতিছে নেকি এতিয়া তাই কৈছে যে কোনেও মানে কাকো নাই মতা তাৰপৰা আমি অলপ তেতিয়া চিন্তিত হ'লোঁ আৰু ব্ৰেকিং নিউজত দেখাই আছে যে পজিশ্যন নিদিয়ে গতিকে আমি তেতিয়া ভাবিলোঁ যে হয় তাৰ মানে ভাল হ'ব লাগিব আমাৰ বেয়া হ'ব লাগিব ৰিজাল্টটো চাগে সেইকাৰণেই মাতিছে বেয়াটো মানে আমি সেইটো ভবা নাই আজিকালি মানে কি কেতিয়াবা ৰিজাল্ট পৰীক্ষা দিলেও এবচেণ্ট আহি যায় কোনোবা ছাবজেক্টত তেনেকুৱা হৈছে মোৰ নিজৰে মানে এনেকুৱা এটা ঘটনা হৈ আছে এমফিলৰ মইতো যেতিয়া পৰীক্ষা দিছিলোঁ মোৰ মানে এখন পেপাৰত মানে এবচেণ্ট আহিলে গতিকে ভাবিছোঁ তেনেকুৱা কিবা হৈছে সি কিবা এটা ছাবজেক্টত বেয়া কৰিছেতো ভবা নাই তেনেকুৱা হৈছিলে মানে আমাৰ তেতিয়া সেই
মানে মেণ্টেল চিটুৱেশ্যনটো মানে সেইকাৰণে তাক মানে হেৰি ক'বলগীয়া হ'ল যে হয়তো কেনেকৈ প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে, প্ৰিণ্টিং মিষ্টেক হ'লে হয়তো খেলি মেলি হ'ব পাৰে, অহা বছৰো দিবলগীয়া হ'ব পাৰে, সেইটো লৈ তুমি চিন্তা নকৰিবা। সেই কথাটো মই তাক কৈছিলোঁ সেইকাৰণে। মানে এইটো এটা বৰ ডাঙৰ কথা নহয়নে? এটা মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ঘৰখনত এনেকুৱা এটা পৰিৱেশ যে মাক দেউতাকে ইমান পৰিৱেশটো কোনো ধৰণৰ চাপ নাই, ল'ৰাটোৰ ৰিজাল্টৰ কাৰণে যাতে ল'ৰাটো আজিৰ বিশেষকৈ য'ত ফলাফলৰ দিনত ঘৰৰ মানুহে ল'ৰাটোৰ বা ছোৱালীজনীৰ ফলাফল বেয়া হ'ব বুলি কোৱাৰ ভয়ত কিমান এটা ভয়ানক পৰিস্থিতি আমি অসমত বা অন্যান্য ঠাইত শুনিবলৈ পাওঁ। তেনেকুৱা এখন ঠাইত এনেকুৱা এটা ঘটনা, ঘৰৰ মানুহে ইমান ধুনীয়াকৈ ল'ৰাজনক বুজাইছে, যদি তোমাৰ ৰিজাল্ট বেয়াও হয় কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আচলতে সঁচাকৈ এনেকুৱা ঘৰৰ পৰাহে আচলতে অনুৰাগৰ নিচিনা ল'ৰা ওলাব পাৰে, এয়া আচলতে সঁচাকৈ। এতিয়া অনুৰাগৰ লগত মই যেতিয়া কথা পাতিলোঁ, অনুৰাগে 3বাৰ আপোনাৰ কথা কৈছে, দেউতাকৰ কথা এবাৰো কোৱা নাই। আৰু কথাটো চাগে এনেকুৱা হ'ব পাৰে যে দেউতাকে মোবাইল চোৱাৰ কাৰণে গালি পৰাৰ কাৰণে চাগে দেউতাকক সি মানে খং কৰি আছে, তেনেকুৱা হ'ব পাৰে। কিন্তু মাকৰ কথা সি বহুবাৰ কৈছে, মাকে তাক গ্ৰামাৰখিনি চাই দিছিলে পৰীক্ষাৰ আগদিনাখন। এতিয়া মাক হিচাপে আপোনাৰ কেনেকুৱা ধৰণৰ বা তাক মানে তালৈ কেনেকুৱা এটা অনুভৱ আছিলে বা কেনেকুৱা ধৰণৰ কথাখিনি আছিলে? অনুভৱ বুলি মানে বিশেষ একো হেৰি নাই, মানে খালি এটা কথাই কৈছিলোঁ, ইয়াৰ মানে কৈছে দেউতাকে পঢ়াটো তুলনামূলকভাৱে কম। মোৰ ছোৱালীজনী ডাঙৰ আমাৰ, তাই মানে চিৰিয়াছ অকণমান পঢ়াৰ ক্ষেত্ৰত, সময়মতে পঢ়ে, এনেকুৱা পঢ় বুলি ক'ব নালাগে, ইয়াক মানে পঢ়িবলৈ মানে ক'ব লাগে অকণমান। আৰু এই দেউতাকে কৈছে মোবাইলটো অকণমান লয়, আৰু মানে মেট্ৰিক পৰীক্ষা নহয় বুলি মানে সি 9ত এইটোৱে কয়, মা মেট্ৰিক নহয়েই নহয়, বিশেষকৈ ছ'চিয়েল ছায়েন্সৰ কথাটো সি কৈছে, মানে অসমীয়া মিডিয়ামৰ পৰা ইংৰাজী মাধ্যমলৈ আহিছে, কয় ছ'চিয়েল ছায়েন্সত মই পাছ কৰিলেই হ'ব, এনেকুৱা কথাবিলাক কয়। বোলো মই তেতিয়া এটা কওঁ মেট্ৰিক নহয় হয়, কিন্তু কোৰ্চৰ ভিতৰততো যিবোৰ কথা দিছে সেইবিলাকতো তুমি জানিব লাগিব। গতিকে মেট্ৰিক হওক নহওক তুমি মাৰ্কছ কিমান পাবা সেইটো মোৰ বাবে ডাঙৰ কথা নহয় আমাৰ বাবে, কিন্তু কনচেপ্ট ক্লিয়াৰ কৰি যিখিনি বিশেষকৈ মেথছ ছায়েন্সখিনি তুমি কনচেপ্টটো ক্লিয়াৰ কৰি পঢ়িব লাগিব, সেই কথাটো মই সদায় কৈছিলোঁ। আৰু বিশেষকৈ দেউতাক বেছি সময় বাহিৰতেই থাকে, ময়ো অৱশ্যে দিনটো আৰু নাথাকোৱেই, হয়তো গধূলি সময়ছোৱা সি পঢ়িছে নাই, মোবাইলটো ল'লেও অৱশ্যে সি মোবাইলত পঢ়াও চায়, মানে মোবাইলটো লয় যদিও এনেকুৱা। আৰু সি তাক মানে মই সেইটো কিন্তু উৎসাহটো যোগাইছিলোঁ, কিন্তু কোনোদিন আমি মাক এওঁৱেই হওক বা ময়ে হওক মানে কোনোদিন তুমি ইমান পাৰ্চেণ্টেজ পাব লাগিব বা পজিশ্যন পাব লাগিব, এইটো আমাৰ কোনো মানে ফ'ৰ্চ নাছিল, সি একদম মানে টেনশ্যন ফ্ৰী কৰি পঢ়িছিলে। খালি আৰু যেনিবা কয় মা মই যদি 3rd ডিভিজন পাওঁ, এনেকৈ কয় দেই, খুব ধেমেলীয়া আচলতে সি, মই যদি 3rd ডিভিজন পাওঁ তেতিয়া তুমি কি কৰিবা, এনেকৈ কয়। 3rd ডিভিজন পাবলৈ পঢ়িলে আৰু 3rd ডিভিজন পাবা, আৰু পঢ়াটোতো তোমাৰ কাৰণে, আমাৰ কাৰণে পঢ়া নাই, যদি ভালকৈ পঢ়া ভাল হ'ব, আৰু বেয়াকৈ পঢ়িলে আৰু পাছ কৰি যাবা। মোৰ সেইটোৱে আছিলে তাৰ প্ৰতি। আচলতে মাক দেউতাকৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছে যে কোনো ধৰণৰ প্ৰেছাৰে দিয়া নাছিলে। আপোনালোকে নিশ্চয় গম পালে, এইটো মানে হয়তো আপোনালোকে তাত থাকি অনুভৱ কৰা নাই, মই এইখন ঘৰত আজি আহি মোৰ নিজৰ অনুভৱ হৈছে যে এটা ধেমেলীয়া পৰিৱেশত, এতিয়াও ঘৰখনত ধেমেলীয়া পৰিৱেশ এটাই চলি আছে। আজি যেনেকৈ ইমানবোৰ আপোনালোকৰ ঘৰত আমি দেখিছোঁ আলহী আহি আছে, এতিয়া আলহী আমি আমাৰ দেখা পাওঁ যে এতিয়াও বহুত এনেকুৱা গাৰ্জেন, এইবাৰ মেট্ৰিক দিয়াত বহুত গাৰ্জেন এনেকুৱা আছিলে যে মোৰ ল'ৰা বা ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিব যে মোৰ ঘৰৰ আলহীয়া বন্ধ। আপোনালোকৰ তেনেকুৱা কিবা তেনেকুৱা ছিষ্টেম আছিলে নেকি যে আলহী আহিব নোৱাৰে, এনেকুৱা সময়ত আহিব নালাগে? গাঁৱলীয়া পৰিৱেশ, গতিকে আমাৰ সেইটো ছিষ্টেম নাই। দেখিছে, আৰু আমাৰ দেউতা মানে ককা আইতাক আছে, আৰু আমাৰ গাঁৱত সকাম নিকাম এইবিলাক থাকেই, আৰু গতিকে দেউতাৰ ওচৰলৈ ককাকৰ ওচৰলৈ আলহী চব সময়তে থাকে, মানে একদম নৰ্মেল পৰিৱেশ আছিলে। নৰ্মেল মানে মেট্ৰিক পৰীক্ষা যে অনুৰাগে দিব তেনেকুৱালৈ কোনো বিশেষ তেনেকুৱা এটা কথা নাছিলে। অনুৰাগে ৰাতি কিমান সময়লৈকে পঢ়িছিলে? পঢ়া মানে সি 12মান বজালৈকে পঢ়ে দেই। মই মই সদায় থাকোঁ লগত। ৰাতিপুৱা উঠিবলৈ অকণমান এলাহ কৰে সি, মানে সঁচা কথা ক'বলৈ গ'লে সি মানে ছমহীয়া পৰীক্ষালৈকে, মানে হাফ ইয়াৰলিলৈকে মেট্ৰিকটো নহয় বুলি শুনি আছিলে, গতিকে তাৰ পৰীক্ষাক লৈ ইমান টেনশ্যন নাই, নৰ্মেলি পঢ়ি থাকে আৰু। কিন্তু যেতিয়া মানে হাফ ইয়াৰলিত গম পাইছে মেট্ৰিক পৰীক্ষা হ'ব, তেতিয়া মানে তাৰ অকণমান চিৰিয়াছনেছটো আহিছে আৰু মানে আহিছে, তেতিয়া আৰু অকণমান পঢ়ে 12মান বজালৈকে, কেতিয়াবা 12:30মানো হয়। কিন্তু পৰীক্ষাৰ মাজৰ 2-এদিন আৰু সি মানে যিটো ইণ্টাৰভিউত কৈছে 1-2 বজালৈকে পঢ়িছোঁ বুলি, সেইটো আমাৰ হাঁহি উঠিছে। মানে তুমি কেলৈ ক'লা, মানে হয়তো চবেই ভাবিব দেউতাই বুলি ক'লে তুমি কম পঢ়া, সি তেতিয়া কৈছে কেলৈ ছ'চিয়েল ছায়েন্সৰ আগৰ দিন জানো তুমি মোৰ লগত 2টালৈকে থকা নাছিলা, এই তেনেকুৱা আৰু কথাবিলাক। কি ছ'চিয়েল ছায়েন্সৰ কথাটোত মানে সি আৰম্ভণিটো আমাক কৈছিলে যে ছ'চিয়েল ছায়েন্সটো সি টান পাইছিলে, এইবিলাক কথা আপোনালোকৰ লগত পাতিছিলে নেকি? যে সদায় কেনেকুৱা আপোনালোকে গাইড দিছিলে? তাৰমানে এনেকুৱা কথাটো আপোনালোক কৈছে আৰু সি
অসমীয়া মিডিয়ামৰ পৰা কমপ্লিট ইংলিছলৈ আহিছে গতিকে গোটেই বস্তুখিনি সি ক্লাছ 8লৈকে অসমীয়াতে পঢ়ি আছে আৰু ছ'চিয়েল ছায়েন্সটো এতিয়া এটা ভাষ্ট কোৰ্চ হৈ গ'ল আগৰ নিচিনা নহয় আমি পঢ়াৰ দিনৰ নিচিনা গতিকে সি যেতিয়া অসমীয়াৰ পৰা আহি প্ৰত্যেকটো ৱৰ্ডেই মানে ইংলিছত পঢ়িব লগা হৈছে গতিকে সি সেইকাৰণে মানে অলপ টান পাইছিলে আচ্ছা এতিয়া মানে আপোনালোকৰ লগতো কথা পাতিলোঁ ভাল লাগিল কথা পাতি এতিয়া যিখিনি অভিভাৱক এতিয়া ধৰক সকলোৱেতো অনুৰাগৰ নিচিনা ৰিজাল্ট কৰিব পৰা নাই কিছুমান হয়তো বিফল হৈছে আকৌ চেষ্টা কৰিব লাগিব বা কিছুমান এনেকুৱা অভিভাৱকো আছে যিয়ে হয়তো নিজৰ ল'ৰা ছোৱালীয়ে বেছি নম্বৰ পাব বুলি ভাবিছিলে নাপালে মন ভাঙি গ'ল বা আহিবলগীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে যাৰ পৰীক্ষা আহিব তেনেকুৱা অভিভাৱকবিলাকক আপোনালোক মা দেউতা হিচাপে সেইসকল ল'ৰা ছোৱালীৰ মা দেউতা হিচাপে বা তেওঁলোকৰ সেই অভিভাৱকবিলাকৰ বন্ধু সমনীয়া হিচাপে কি ক'ব বিচাৰিব আচলতে জীৱনত মই ভাবোঁ সফলতা পাবলৈ হ'লে পৰীক্ষাৰ পাছ ফেইলটোৱে নিৰ্ণয় নকৰে আচলতে মই ভাবোঁ দেই আৰু ল'ৰা ছোৱালীক কেতিয়া মানসিক চাপ দিব নালাগে পঢ় বা নম্বৰ ইমান পাবলৈ আৰু এটা কথা এই লোকৰ লগত লোকৰ ল'ৰা ছোৱালীৰ লগত তুলনা কেতিয়াও কৰিব নাপায় এই আমুকে আমুক নম্বৰ পালে তই কেলৈ পোৱা নাই তই কেলৈ নোৱাৰিবি এনেকুৱা ধৰণৰ কথা পিছে মই ভাবোঁ আমাৰ ফালৰ পৰা দেই এইটো হয়তো বেলেগ ধৰণৰ বেলেগে ভাবিব পাৰে বেলেগ অভিভাৱকে আমাৰ ফালৰ পৰা এই কথাটো কওঁ যে তুলনা কেতিয়াও কৰিব নালাগে লোকৰ ল'ৰা ছোৱালীৰ লগত ভালেই হওক বেয়াই হওক মানে সেইটো কৰিব নালাগে মোৰ ফালৰ পৰা আৰু তাৰ লগতে অনুৰাগে আনুষংগিক আৰু এটা কথা ক'লে যে সি তবলা বা কাৰাতে এইকেইটাৰ প্ৰেক্টিছো কৰিছিলে মেট্ৰিক পৰীক্ষাৰ এমাহ আগলৈকে সি তবলাৰ প্ৰেক্টিছত গৈ আছিলে এই তবলা তাক যাব লাগে নালাগে এনেকুৱা ধৰণৰ কিবা কথা আপোনালোকে কৈছিলে নেকি নাই কোৱা নাই সি তবলাৰ যিটো মানে ফাইনেল প্ৰেক্টিকেল পৰীক্ষাটো থিয়ৰিটোতো আগতেই দিলে প্ৰেক্টিকেল পৰীক্ষাটো তাৰ 4 মাৰ্চত মেট্ৰিক শেষ হৈছে 5 মাৰ্চত সি প্ৰেক্টিকেল পৰীক্ষাটো দিছে আৰু তাৰ আগত সি থিয়ৰিটো দিছে আৰু দেওবাৰ দিনটো যায় আৰু সি কৈছে সি পঢ়াৰ মাজতো তবলা বজায় আধা ঘণ্টা পঢ়ি থাকিব তাৰপিছত দেখিব সি তবলাহে বজাই আছে আৰু সেইটো কাৰণে মানে আমি তাক সেইটো কোনোদিন বাধা দিয়া নাছিলোঁ আৰু নিজেই সি চাইকেল লৈ যায় আহে আমাৰ ইয়াৰ পৰা 100 কিলোমিটাৰমান ডিষ্টেঞ্চত আপোনালোকে নিশ্চয় দেখিলে যে আমি এইখিনি মুহূৰ্তত আপোনালোকক অনুৰাগৰ লগতো কথা পতালোঁ অনুৰাগৰ মাক দেউতাকৰ লগতো কথা পতালোঁ মাক দেউতাকে ল'ৰাজনক কেনেকৈ গাইড কৰিছিলে আৰু সেই গাইডৰ ফলাফল কি আপোনালোকে নিশ্চয় গম পালে আমিও গম পালোঁ তাৰ মাজতে অনুৰাগে তবলা বজায় অনুৰাগে কি ভাল পায় কি বেয়া পায় সেইখিনি ঘৰৰ মানুহে খেয়াল ৰাখিছিলে গতিকে অনুৰাগক কোনো ধৰণৰ মেণ্টেল ছাপৰ্ট মানে মেণ্টেল প্ৰেছাৰ দিয়া নাছিলে মেণ্টেল ছাপৰ্ট দিছিলে গতিকে তাৰ বিনিময়ত এই ঘৰখনে এনেকুৱা এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল ৰিজাল্টটো অকল অনুৰাগৰ নহয় যদিও নামটো অনুৰাগৰ আহিছিলে অনুৰাগৰ আঁৰত অনুৰাগৰ মাক দেউতাক অনুৰাগৰ স্কুল অনুৰাগৰ শিক্ষক অনুৰাগৰ সৰুৰ পৰা সেই LP স্কুলৰ পৰা 10লৈকে প্ৰত্যেকজন শিক্ষাগুৰুৰ অৱদান অনুৰাগৰ এই ৰিজাল্টটোত আছে গতিকে আমাৰ এই অনুষ্ঠানটোত আপোনালোকে আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি জ্ঞানস্ৰোতৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আগলৈ অনুৰাগে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰক আমি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিব পাওঁ অসমৰ প্ৰত্যেকজন মানুহৰে মৰম আশীৰ্বাদ অনুৰাগৰ লগত সদায় থাকক আমি তাকে কামনা কৰিছোঁ আপোনালোকলৈ ধন্যবাদ থাকিল ইমান দূৰৰ পৰা আহি আমাৰ ইণ্টাৰভিউ ওলাই আহিলে ধন্যবাদ সকলোকে থাকিল ধন্যবাদ